শিৱসাগৰ ভাটিয়াপাৰস্থিত ONGCৰ RDS 147 নং ৰিগত আজি তৃতীয় দিনাও অব্যাহত ব্যাপক মাত্ৰাত গেছ নিৰ্গমন। ONGC কৰ্তৃপক্ষই গেছৰ নিৰ্গমন বন্ধ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও সফল হ'ব পৰা নাই গেছৰ নিৰ্গমন বন্ধ কৰাত। গেছৰ ব্যাপক নিৰ্গমন বন্ধ কৰাৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছে? গেছৰ নিৰ্গমন বন্ধ কৰিবলৈ কিমান সময় লাগিব? কোনো অভিজ্ঞতা সম্পন্ন বিশেষজ্ঞৰ সহায় লোৱা হ'বনি? ইত্যাদি বিভিন্ন প্ৰশ্নৰ উত্তৰ নথকা ONGC কৰ্তৃপক্ষই কেৱল এটা প্ৰেছ বিবৃতি দিয়েই চেষ্টা কৰিছে দায়িত্ব সামৰাৰ। আনহাতে ৰিগটোৰ পৰা অহৰহ ব্যাপক হাৰত গেছৰ নিৰ্গমন হৈ থকাত ভাটিয়াপাৰাৰ সমগ্ৰ বাৰিচুক অঞ্চল তৈল পদাৰ্থৰ গোন্ধে ছানি ধৰাত আন এক বাঘজান কাণ্ড সংঘটিত হোৱাৰ আশংকা কৰি অঞ্চলটোৰ বাসিন্দাসকলক আজি 3 দিন ধৰি আশ্ৰয় শিবিৰত ৰখা হৈছে যদিও প্ৰয়োজনীয় সা-সুবিধাৰ প্ৰদান নকৰা বুলি তীব্ৰ ক্ষোভ প্ৰকাশ কৰি ONGC কৰ্তৃপক্ষক গেছ নিৰ্গমন বন্ধ কৰিবলৈ 3 দিনৰ সময়সীমা বান্ধি দিয়ে স্থানীয় ৰাইজে। এইটো গেছটো তেওঁলোকৰ হেমাহিৰ কাৰণে আজি ONGC হেমাহিৰ কাৰণে এইটো হেৰি হ'বলগীয়া হ'ল আৰু এইটো যিটো গেছ ওলাইছে সেইটো কাৰণে আমাৰ প্ৰব্লেম হৈছে মানে কি উশাহ ল'বলৈ দিগদাৰ হৈছে চকু মেলিবলৈ দিগদাৰ হৈছে আৰু মানে শব্দৰ কাৰণে মানে আমি থাকিব নোৱাৰা হৈছোঁ কাণৰ মানে ইমানেই আৱাজ হৈছে হাওককে আহে একদম ভয়তে কিবা জীৱ ওলাই যোৱা নিচিনা লাগি যায় কিন্তু পঢ়াৰ কাৰণে পঢ়াৰো ল'ৰা ছোৱালী আছে এতিয়া পৰীক্ষা হৈছে ল'ৰা ছোৱালী পঢ়িব পৰা নাই শব্দৰ কাৰণে তাৰপৰা মেডিকেল এতিয়া মেডিকেলৰ আমাক কোনো সুবিধাই নাই ONGC আমাক কোনো মেডিকেলৰ সুবিধা দিয়াই নাই ক'ৰবাত দিছে খবৰো লোৱা নাই DJP কিবা কিবি এইবোৰ আহিছে যদিও আমাক কোনো বোলে পাব্লিকক সুধা আপোনালোকে কিবা খাবলৈ পাইছেনে বা কিবা অসুবিধা হৈছে নেকি আপোনালোকৰ তেওঁলোকে আমাক কোনো দেখা সাক্ষাতে আহিছে গাড়ীৰ ভিতৰত গৈছে আৰামছে মানে কি হৈছে এনেকৈ চাইছে চাই পেলাই আকৌ গুচি গৈছে কিন্তু প্ৰব্লেমত ভুগিছোঁ আমিহে ওচৰ চুবুৰীয়াখিনিহে ভুগিছোঁ এইটো লাগিলে আমি মানে জ্বলিয়ে যাওক আমাৰ আপত্তি নাই আমি যিখিনি সুবিধা দিব লাগে সেইখিনি আমাক দিয়ক মানে 3 দিন আজি 3 দিন আমি এপৰলৈকে 8-10টা বাজি চাহ পানী অকণ খাবলৈ পোৱা নাই ভাত কেইটামান দিছে প্ৰশাসনে কিন্তু কি আৰু কৈ বনগাঁও হাইস্কুলত দিছে সেইখিনি কিমান টাইমত দিছে 11টা বজাততো আমি খাই বৈ শুয়ে যায় মানুহ ল'ৰা ছোৱালী সৰু ল'ৰা ছোৱালী খাই বৈ শুই গৈছে সেইটো সময়ত কালি চাহ অকণমান দিছে 8:30 নে 9টা বজাত ৰাতি সেইবোৰ সময়ত চাহ খোৱা হেৰি নহয় মানুহৰ গতিকে এজন হাৰ্টৰ কাৰণে ঢুকাই গৈছে সেইটো কাৰণে আমাক গোটেইখিনি আমাৰ মানে ONGC আমাক মানে হেৰি ল'ব লাগে প্ৰটেকশ্যন ল'ব লাগে সোধ-পোছ কৰিব লাগে ONGC নিজৰ ভুলৰ বাবে আজি আমাৰ 700 আমাৰ ভটিয়াপাৰবাসী 700 জনসাধাৰণে সমস্যাত ভুগিবলগীয়া হৈছে যাৰ কাৰণে ঘৰ বাৰী নিজৰ পোহনীয়া জীৱ জন্তু সকলো ত্যাগ কৰি নিজৰ সৰু সৰু ল'ৰা ছোৱালীক টোপোলা বান্ধি আশ্ৰয় শিবিৰত আমি কি ধৰণে দিন পাৰ কৰিছোঁ হয়তো ONGC আজি আমাৰ কোনো খবৰ লোৱা নাই আজি 3 দিনে তেওঁলোকৰ কৰ্তৃপক্ষই আমাৰ লগত একো যোগাযোগ ৰখা নাই আমি কি খাইছোঁ কি বৈছোঁ বা কেনেধৰণে আমি জীয়াই আছোঁ এই কথা তেওঁলোকে কোনো ধৰণে আমাৰ কোনো এজন মানুহৰ লগত তেওঁলোকে কোনো যোগাযোগ কৰা নাই তাৰোপৰি আমাৰ ইয়াত DC অহা নাই ADC প্ৰথম আহিছিলে মোৰ ঘৰ এই ওচৰতে LP স্কুলতে ADCৰ লগত মই কথা পাতিছিলোঁ তেওঁ আমাক অন্যখিনি কোৱা নাই তেওঁ খোৱাৰ যোগাৰখিনি দিছে আৰু খোৱাৰ যোগাৰখিনি তেওঁ আমি অসম চৰকাৰৰ ফালৰ পৰাহে পাইছোঁ ONGC আজিলৈকে আমাক একাপ চাহ বা এটা পেকেজ লাঞ্চ আমি পোৱা নাই যিহেতু আমাৰ ল'ৰা ছোৱালী আজি কণ ল'ৰা ছোৱালীয়ে আমাৰ ভাতটো হয় 11-12 বজাত সিহঁতে আমি গেছটো যেতিয়া জ্বলাব নোৱাৰোঁ তেতিয়াহ'লে সিহঁতি সেই অকণমান চাহ বা অকণমান পানী খাবলৈও সিহঁতি অপাৰগ হৈছে তাৰ কাৰণে সিহঁতৰ বহুতো সমস্যাৰ সৃষ্টি হৈছে যিহেতু 8 বজাত ল'ৰা ছোৱালী স্কুল কলেজলৈ ওলাই যায় সেই সময়ত সিহঁতি আজি ঘৰৰ ভিতৰত সোমাই থাকি শব্দ প্ৰদূষণৰ কাৰণে ওলাব নোৱাৰা হৈছে আজি যিটো 3:30 বজাত যিটো শব্দ প্ৰদূষণ হৈছে ধুমুহাৰ বাবে সেই প্ৰদূষণত গোটেই অঞ্চলটো ধোঁৱাৰে আৱৰি ধৰিছিলে যেন জুইহে জ্বলিব আমাৰ ভয়ত বিচনাৰ পৰা উঠি আমি টকটককৈ কঁপিব ধৰিছোঁ আমি কলৈ যাম কি কৰিম ভয়ত আতংকিত হৈছোঁ আমি বিচাৰিছোঁ আজি আমি 3 দিনে বহুত তেওঁলোকে কিজানি আমাক কিবা সঁহাৰি জনাব আৰু তেওঁলোকে আমাক আশ্বাস দি আছে সান্তনা বাণী শুনাই আছে যে বাহিৰৰ পৰা মানুহ আনি আমি সোনকালে গেছটো বন্ধ কৰাই দিম কিন্তু আজিলৈকে আমি আজি 3 দিনে তেওঁলোকে কোনো বাহিৰৰ পৰা মানুহ অনা নাই আমি জনাত ডিব্ৰুগড় দুলীয়াজানৰ পৰা তেওঁলোকে যোগাযোগ কৰি কি মেচিন আনি কি কৰিবলৈ বিচাৰিছে আমি তেওঁলোকে গম পোৱা নাই আৰু কোৱা মতে কালি তেওঁলোকে কিবা এটা চেষ্টা কৰিছিলে চেষ্টাত বিফল হ'ল বুলি কোৱা শুনিছোঁ কিন্তু
কি কৈছে আমাক সান্তনা বাণীয়ে শুনাইছে নে তেওঁলোকে আচল প্ৰকৃত কাম কৰিছে আমি নাজানো। যাৰ বাবে আজি কালি এজন হাৰ্টত এই গেছৰ কাৰণে হাৰ্টত মৃত্যু হ'ল আৰু মোৰ ডাঙৰ ছোৱালীজনী মাথা ঘূৰাই পৰি গ'ল। মই এম্বুলেঞ্চতে নি আকৌ চিকিৎসাত তেওঁক হেৰি দিছিলে, চিট দিছিলে, কিন্তু মই ডক্তৰক কাকলি কৰি মই তাইক ঘৰলৈ লৈ আনিলোঁ। যিহেতু আমাৰ পৰিস্থিতি কাৰণ কেলে ল'ৰা ছোৱালী আছে শিবিৰত, তাইক মই হস্পিটেলত থৈ মই ৰখিব লাগিব, কিন্তু সৰু সৰু ল'ৰা ছোৱালীকেইটা কোনে চাব, কি কৰিব, এনেকুৱা ভাবি মই ঘৰলৈ লৈ আহিলোঁ। ভাৰতৰ সৰ্ববৃহৎ প্ৰতিষ্ঠান ONGCয়ে আজি বছৰ ধৰি আমাৰ ইয়াত কাম কৰি আছে। আমি নাজানো, আমি সাধাৰণ জনতা, ইয়াৰ পৰা ওলোৱা ধোঁৱাই কিমানখিনি বিস্তৰ ক্ষতি সাধন কৰিব পাৰে আজি আমি প্ৰত্যক্ষ চকুৰে দেখিবলৈ পাইছো। তেওঁলোকে যদি নিজৰ কেপাচিটি নাই, তেওঁলোকৰ আজি 48 ঘণ্টা পাৰ হৈ গ'ল, ইয়াৰ পৰা নিৰ্গত হোৱা গেছে গোটেই আমাৰ অঞ্চলটো কেনেকুৱা এটা বাতাবৰণৰ সৃষ্টি কৰিছে সেয়া মানে আজি ভাষাৰে বুজাব পৰা অৱস্থা নাই। আমাৰ সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি ডাঙৰলৈকে গোটেই মানুহখিনি আমি ইয়াৰ পৰা আঁতৰাই ৰাখিবলৈ আছে। তাৰপাছত আমি খোৱাক লৈ চিন্তা কৰা নাই, আমি 2 দিন নাখাই 3 দিন নাখাই থাকিব পাৰিম, কিন্তু আমাৰ ভয়াৱহ সমস্যাখিনি, আমি শ্বাস প্ৰশ্বাসজনিত ৰোগত ভুগিছে মানুহ, এজনৰ মৃত্যু হৈছে, কাৰোবাৰ মূৰ ঘূৰাইছে, ঠাইতে লুটি খাই পৰিছে, তেওঁলোকে সেইখিনি কোনো বিহিত ব্যৱস্থা আজিলৈকে লোৱা নাই। যিটো কেম্প দিছে সেয়াও উশাহ নিশাহত প্ৰব্লেম হোৱা মানুহজন তাৰ গৈ পায় মানে অলৰেডি আধা ৰাস্তাতে মৃত্যু হ'ব। আৰু তাতোতকৈ ডাঙৰ কথা হ'ল তেওঁলোকে আমাক প্ৰথমেই মাস্ক ব্যৱহাৰ কৰিবলৈ দিব লাগিছিলে, তেওঁলোকে এয়াৰফোন ইউজ কৰিছে, কিন্তু আমি সাধাৰণ জনতাই কি কৰি আছো, 500 মিটাৰ দূৰলৈকে তেওঁলোকে জুই জ্বলাবলৈ মানা কৰিছে। তেনেস্থলত এই অঞ্চলটো কেনেকুৱা এটা ভয়ানক বিপদৰ আশংকাত ভুগি আছে আপোনালোকে চিন্তা কৰক। তেওঁলোকে কি ব্যৱস্থা কৰিছে, তেওঁলোকে আহি আমি অফিচাৰে কথা পাতক যে আমাৰ লগত, আমাক সমাধান দিয়ক, বোলে আমি 2 দিন আমাক সময় দিয়ক, তেওঁলোকেতো কোনেও নাই। দায়হৰা কিছুমান দায়িত্ব মানে পালন কৰি তেওঁলোক আঁতৰি গৈছে। ইখনৰ পিছত সিখনৰ AC গাড়ীত আহি তেওঁলোক অফিচাৰ আহিছে আৰু কিবা এটা দেখুৱাইছে, মুঠতে বিষয়ববীয়া কোনেওতো আজিলৈকে হেৰি কৰা নাই। তাৰপিছত আমাৰ এই এলেকাটোত যিমান আজি 3 দিন ধৰি অহৰহ নিৰ্গত হোৱা গেছে কিমানখিনি বায়ুমণ্ডল দূষিত কৰিছে সেয়া মই বিশেষকে কাকো ক'বলৈ নাযাওঁ, কিন্তু আমাৰ যে জীৱকুলে ভৱিষ্যতৰ বিপদত এইখিনি ভয়াৱহ সমস্যাৰ সন্মুখীন হৈ থাকিব, সেইখিনি ক্ষতিপূৰণ কোনে দিব? আমি যিখিনি ভুগিম সেইখিনি তেওঁলোকে দিবনে? যদি দিয়ে তেতিয়াহ'লে আমাৰ ক'ব লগা একো নাই, তেওঁলোক আহক আমাৰ লগত সন্মুখাসন্মুখীকৈ কথা পাতক। মাথো আমাৰ এটাই প্ৰতিবাদ, ইমান জনতাৰ মাজত তেওঁলোকে এনেকুৱা যদি কামবিলাক প্ৰটেকশ্যন কৰিবই নোৱাৰে, তেওঁলোকৰ যদি নায়ে অভিজ্ঞতা, তেনেহ'লে তেওঁলোকে এই প্ৰডাকশ্যনবিলাক এই জনসাধাৰণৰ মাজত কিয় কৰিবলৈ আহে? আজি ইমান জীৱকুলৰ প্ৰতি ভাবুকি তেওঁলোকে কিয় কৰিবলগীয়া হৈছে? আপোনালোকে চিন্তা কৰক। এই জিল চাইডটো যি অৱস্থা পৰিৱেশ সৃষ্টি হৈছে, ইয়াত গাঁৱৰ ৰাইজে যিখিনি ভুগিবলগীয়া হৈছে, ঘৰ বাৰী এৰি য'ত ত'ত পলাই থাকিবলগীয়া হৈছে। ইয়াত যিটো চাউণ্ড হৈছে সেই চাউণ্ডত কোনো গাঁৱৰ ৰাইজৰ মানুহ থাকিব পৰা নাই। গোটেই বেমাৰ হৈছে, কাৰোবাৰ কিবা হৈছে, ল'ৰা ছোৱালীৰ পৰা আদি কৰি পঢ়া শুনাৰ পৰা আদি কৰি খেতি পথাৰৰ পৰা আদি কৰি গৰু ছাগলীৰ পৰা আদি কৰি, গৰু ছাগলী ক'ত পলাইছে, মানুহ ক'ত পলাইছে পাত্তা নাই। সেইবোৰ ক্ষতিপূৰণ কিবা কিবি আমাক কোনে দিব? সেইবোৰ তেওঁলোকে দায়িত্ব লোৱা নাই। তেওঁলোকে ওপৰৱালাসকলে বেলেগ দায়িত্ব দি পিনি বেলেগক চমজাই পিনি তেওঁলোকে ৰং চাইছে আমাক, ৰাইজক। ৰং চোৱাৰ কথা নহয়, তেওঁলোকে অতি সোনকালে এইবোৰ অতি সোনকালে বন্ধ কৰক। আৰু ONGC GM GCM সকলো আহি ৰাইজৰ লগত কথা পাতক। আৰু তেওঁলোকে ONGC কোম্পানীৰ যিটো মালিকে আজিলৈকে ইয়াত দেখা দিয়াই নাই। তেওঁলোকে ভাবিছে কি ৰাইজ মৰি যাওক, আমি বাচো। তেওঁলোকে এটা কথা গাড়ীৰ ভিতৰত আহিছে, AC গাড়ীৰ ভিতৰত আহি পিনি AC লৈছে, AC গাড়ীৰ ভিতৰত আহি তাত গৈছে, চাইছে গৈছে। সেইবোৰ হ'লেই হ'ব নেকি? ইয়াৰ ৰাইজৰ কি গতি হৈছে, কি বিলয় হৈছে, কেনেকুৱা গতি হৈছে, ONGCয়ে কোনো বিষয় কৰা নাই। ইয়াত যদি লাকুৱা গেলি কি হ'লহেঁতেন, ইয়াত কটা লৰাই হ'লহেঁতেন, কিন্তু ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ আজিলৈকে হোৱা নাই। ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ হ'লে কিন্তু ইয়াত শান্তি নহ'ব, আৰু ৰ'বলৈ সময় নাই। কিন্তু ভটিয়াপাৰা ৰাইজে তেনেকুৱা পৰিৱেশ এতিয়ালৈ কৰা নাই। ONGCয়ে বহুত ভুল কাম কৰিছে। এতিয়া যিটো পৰিৱেশ কৰি পিনি যিটো পাৰ্টীয়ে এই কেছটো কৰিলে, সেই পাৰ্টীয়ে কৰি পিনি তেওঁলোকে নিজে ভুল কৰি ইয়াত জনসাধাৰণক একদম বিপদত পেলাইছে। মই সেইদিনাখন পাৰ্টীটো এটা কৈছো, আপোনালোকে নিজে ভুল কৰি পিনি জনসাধাৰণক শাস্তি দিবলৈ আহিছে। মই ঘৰ দুৱাৰি বুলি নাযাওঁ, জ্বলিলেও জ্বলক, মই ঘৰতে থাকিম।
জ্বলিলেও জ্বলিব, মই ঘৰতে থাকিম, জ্বলিলে মৰিম। তথাপিও তেওঁলোকে কৈছে কি ঘৰ দুৱাৰ এৰি দিয়ক, মানুহ বাচক। মানুহ বাচিবলৈ পলাইছো, কিন্তু আপোনালোকে আহক, ইয়াত আলোচনা কৰি কি পৰিৱেশ কৰিবলৈ কৰক। তথাপিও তেওঁলোকে আমাক একো এটা ইয়াত কৰা নাই। এমুঠি অন্ন দি ইয়াত কাম নাই। এমুঠি অন্ন কি টাইমত পাইছে, কি টাইমত নাই পোৱা, কোনো বিচাৰ কৰা নাই। চাহকণ কি টাইমত পাইছে, বিচাৰ কৰা নাই। আজি 3-4 দিন টোপনি ক্ষতি, ঘৰ এৰি পলাই আছো য'ত ত'ত। 3-4 দিন টোপনি ক্ষতি হৈ পিনি এওঁলোকে কি ৰং চাইছে নি ৰাইজক? আমাক ৰং চাবলৈ হলে আহক, তেওঁলোকে ৰং চাওক। ইয়াত ৰং চাওক, আঁতৰত ৰং চালে কাম নহব। তেওঁলোকে আমাক কি গৰু ছাগলী বুলি ভাবিছে, মানুহ বুলি ভবা নাই তেওঁলোকে। কথা হ'ল যে ONGC গাফিলতিৰ কাৰণে ৰুদ্ৰসাগৰ অইল ফিল্ডৰ যিটো বাৰী চুকত যিটো ৰিগ আছে, সেই ৰিগটো আজি 48 ঘণ্টা পাৰ হৈ গ'ল। ইয়াত এইটো যিটো হেৰি হ'ল, এইটো যিটো গেছ নিৰ্গত ওলাইছে, তাৰ কাৰণে আজি 48 ঘণ্টা পাৰ হৈ গ'ল, কিন্তু ONGC এতিয়ালৈকে কিন্তু গেছ বন্ধ কৰাত ব্যৰ্থ হৈছে। প্ৰথম কথা। 2 নম্বৰ কথা হ'ল ইয়াৰ কাৰণটো হ'ল যে ইয়াত দোষী হৈছে ONGC কৰ্তৃপক্ষ। ONGC আজি তাৰিখলৈকে যিটো বিষাক্ত গেছ ওলাইছে, তাৰ কাৰণে মানুহৰ স্বাস্থ্যৰ অৱনতি ঘটিছে, মানুহে খাবলৈ পোৱা নাই। মানুহৰ এনেকুৱা এটা অৱস্থা হৈছে, গতিকে ইয়াত ONGC ঊৰ্ধ্বতম কৰ্তৃপক্ষ আজি তাৰিখলৈকে এতিয়ালৈকে কিন্তু তেওঁলোকে অহা নাই। তেওঁলোকে আহি যিখিনি সিদ্ধান্ত ল'ব লাগে, ইয়ালৈ কিন্তু ইডিও অন্ততঃ ইয়ালৈ অহা নাই। আমি ইয়াৰ কাৰণে ক্ষোভিত হৈছো যে ONGC অকল উৎপাদন কৰিব জানে, কিন্তু তেওঁলোকে থলুৱা বিৰোধী সিদ্ধান্ত লৈ স্থানীয় মানুহৰ, ৰাইজৰ স্থানীয় তেওঁলোকৰ সম্পত্তি নিৰাপত্তাত তেওঁলোকে দিয়াত ব্যৰ্থ হৈছে। আৰু তেওঁলোকে ইয়াৰ যিসকল জৈৱ বৈচিত্ৰ্য, খাদ্য, তেওঁলোকৰ সকলো বস্তুবিলাক ইয়াৰ যিটো গেছৰ যোগেদি সববিলাক বস্তু ধ্বংস হৈ গৈছে। আমি ইয়াৰ যোগেদি দাবী জনাব বিচাৰিছো জিলা প্ৰশাসন, ONGC, আমি মুখ্যমন্ত্ৰীলৈ এইটো ইয়াৰ যোগেদি বাৰ্তা দিব বিচাৰিছো যে তেখেতে হস্তক্ষেপ কৰক। ইয়াত মানুহৰ একদম পানীৰ হাঁহ নচোৱা এটা অৱস্থা হৈছে। ইয়াৰ কাৰণে আমি কিন্তু 48 ঘণ্টাৰ ভিতৰত পাৰ হৈ গৈছে, যদি ইয়াত বন্ধ কৰা তেওঁলোকে ব্যৰ্থ হৈছে, আমি অনিৰ্দিষ্ট কাললৈ কিন্তু এই ৰুদ্ৰসাগৰ অইল ফিল্ড বন্ধ কৰিবলৈ আমি বাধ্য হ'ম। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।